আজি মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ দিন। তোমাৰ আশীৰ্বাদ থাকিলে মই সদায় সুখী হ'ম। আইমি, কিয় কান্দিছ হা মোৰ সোণজনী? আজি তই বেলেগ এখন ঘৰলৈ যাবি। এনেকে কান্দি কাটি মন চন বেয়া নকৰিবিচোন। আৰু তোৰ যেতিয়াই মোলৈ মনত পৰে মোৰ ওচৰলৈ গুচি আহিবি আকৌ। নাকান্দিবি সোণজনী, নাকান্দিবি। ঈশ্বৰে তোক সদায় সুখী ৰাখক। আইমি, কন্দা কটা কৰি দুখ নকৰিবি। তোৰ দেখোন বিয়া তোৰ স্কুলীয়া দিনৰে প্ৰেমিক ৰক্তিমৰ লগতে হৈছে হা? তই পাহৰিলি নেকি? এতিয়া ৰক্তিমৰ লগত বিয়া হবলৈ পাই তই সুখীহে হব লাগিছিল। ইমান দিনৰ প্ৰেমৰ পিছত তহঁতৰ বিয়া হৈছে, গতিকে এতিয়া কন্দা কটা নকৰিবি। আৰু ৰক্তিমৰ ঘৰনো আমাৰ ঘৰৰ পৰা কিমান দূৰত কচোন? তোৰ যেতিয়াই মন যায় তেতিয়াই মোৰ ওচৰলৈ আহিবি আকৌ। বাৰু এতিয়া তই ইয়াতে থাক, তোৰ ওচৰলৈ ৰিমি আহিব। মই আকৌ দৰা আদৰিব হৈছে নহয়, মই যাওঁ বুজিছ। হ'ব দিয়া মা, যোৱা। মই কন্দা কটা নকৰো দিয়া আৰু তুমি চিন্তা নকৰিবা। তুমি খালি আজিৰ পিছত ভালদৰে থাকিবা। আৰু ৰিমিটো আছে তোমাক চোৱা চিতা কৰিবলৈ। দে হ'ব দে, বেছি চিন্তা কৰি নাথাকিবি বুজিছ। তই এনেকে কান্দি থকা দেখিলে মোৰ বুকুত শোকে খুন্দা মাৰি ধৰে। মই বুজিছো মা, দেউতা ঢুকোৱাৰ পিছৰে পৰা তুমি বৰ অকলশৰীয়া হৈ পৰিছা। এতিয়া নিজৰ দুখ বিলাক থাকিবলৈ এনেকে হাঁহি মাতি থাকা। আৰু এতিয়া মোৰ বিয়াৰ দিনা তোমাৰ জানো বেয়া নালাগিব হা? কিমান লুকুৱাব বিচাৰিছা মোৰ পৰা, মই সকলো বুজি পাওঁ। বা, ল'ৰা এজনে এইখন চিঠি তোক দিবলৈ কৈছে, লচোন। কৰ ল'ৰা ৰিমি? আৰু কিখৰনো চিঠি দিবলৈ আহিলে? গম নাপাও নহয় বা, মোক মাতি কৈছে এইখন বায়েৰক দিবি। আৰু তই পঢ়ি চা আকৌ কি বা আছে, মই একো গম নাপাওঁ। চাচোন চা কি লিখা আছে। চাইছো ৰ, কি বা চিঠি কোনে বা দি থৈ গল। দেউতাৰ মৃত্যুৰ সত্য জানিবলৈ মন আছে যদি পুৰণা মন্দিৰলৈ এতিয়াই আহ। বা, এই চিঠিখনত কি লিখা আছে? মানে আমাৰ দেউতাৰ মৃত্যুৰ কাৰণ জানে এই মানুহজনে, নহয়নে বা? ৰিমি, তই ঠিকেই কৈছ। আমাৰ দেউতাৰ মৃত্যু কেনেকে হৈছিল আমি কোনেও গম নাপাওঁ। দেউতাৰ মৃত্যু এটা ৰহস্য হৈয়ে থাকি গল। আৰু দেউতাৰ আত্মাই চাগে এতিয়ালৈকে শান্তি পোৱা নাই। কিন্তু এই চিঠিখনত যিবোৰ কথা লিখা আছে, মই যাব লাগিব ৰিমি। মই পুৰণা মন্দিৰলৈ গৈ মোৰ দেউতাৰ মৃত্যুৰ কাৰণ মই জানিব লাগিব। কিন্তু বা, তোৰ বিয়া, দৰা আহি ৰভাতলিত বহি আছে। তই এতিয়া এনেকে কেনেকে যাবি কচোন? ৰিমি, তই চিন্তা নকৰিবি, মই সময়ত আহি পাম। মই যাম আৰু আহিম বুজিলি নে? তই অলপ সময় চম্ভালি লবি। বেছি কিবা হলে তই কথাটো মাক কবি, বুজিলি? মই আহিলো। বা ৰচোন ৰহ। হে ভগৱান, কি হৈ গল এইবোৰ? বা এতিয়া সময়মতে আহি নাপায় যদি কি হব বাৰু? আৰু কোনে বা মাতিছে বাক? আমাৰ দেউতাৰ মৃত্যুৰ কাৰণ কি হব পাৰে? নাই, মই বা অহালৈকে অপেক্ষা কৰিব লাগিব। মা, আইমি ক'ত? ইমান দেৰি হ'ল, তাই এতিয়াও অহা নাই যে? ৰক্তিম, চিন্তা নকৰিবা, আছে তাই ৰুমতে। মই তাইক কৈ থৈ আহিছো নহয় যে যেতিয়া সময় হব তাইক মাতি দিম। ৰবা, মই তাইক মাতি দিওঁ ৰবা। মা, ৰিমি, মই তোক বায়েৰ কাষত থাকিবলৈ কোৱা নাছিলো? যা, বায়েৰক লৈ আহগৈ যা। ৰখি আছে নহয় মানুহ বিলাকে, দেৰি হব এতিয়া, যা সোনকালে যা। মা, বা নাই। কোনোবা ল'ৰা এজনে চিঠি এখন দিছিলে আমাৰ দেউতাৰ মৃত্যুৰ কাৰণ জানিবলৈ। বাক পুৰণা মন্দিৰলৈ মাতিছে। বা তালৈকে গৈছে। তুমি অকণমান সময় ইয়াতে চম্ভালি থাকা মা, বা এতিয়াই আহিব। তই এইবোৰ কি কৈছ হা? তাই এতিয়া এইটো সময়ত কলৈ যাব লাগে বাৰু কচোন? আৰু কোন ল'ৰা, কি কথা বাৰ্তা? দেউতাৰ মৃত্যুৰ কাৰণ জানিবলৈ বাৰু এনেকুৱা সময়ত মাতিব নে হা? মই এতিয়া কি উত্তৰ দিব এওঁলোকক? দৰা আৰু এনেকে কিমান সময় বহি থাকিব কচোন? কিমান সময় বহি থকা? আইমি ক'তো নাই, ঘৰতো নাই, বাহিৰতো নাই। মই গোটেইখন বিচাৰিলো নহয়। তাই কৰবালৈ গুচি গল, পলাই গল নেকি? কি? আইমি ঘৰত নাই? কলৈ গল তাই? মা, আইমি হেনো ঘৰত নাই। আপুনি সকলোবিলাক গম পাই আমাক ফাঁকি দি ইমান সময় ইয়াতে বহুৱাই থৈ দিছে। ক'ত গল আইমি? আপুনি উত্তৰ নিদিয়ে কিয়? ৰক্তিম, আহিব। তাই বিশেষ এটা কামত গৈছে, সোনকালে ঘূৰি আহিব। তুমি অধৈৰ্য নহবাচোন। এই ছোৱালী পলাল বুজিছে? ৰক্তিম, তোৰ হবলগীয়া ঘৈণীয়েকজনী পলাই গল। নহলে এতিয়া বিয়াৰ সময়তো বাৰু এনেকে কোন ছোৱালী ঘৰৰ পৰা নোহোৱা হয় কচোন? মই ৰক্তিমক আগতেই কৈছিলো মোৰ এই ছোৱালীজনীৰ ওপৰত সন্দেহ আছে, কিন্তু নাই, ই মোৰ কথা নুশুনে। এতিয়া পালি নহয়,
ছোৱালী পলাই গল, এতিয়া সেইখন সমাজত আমাৰ নাক কাণ সকলো কাটিলে এই মানুহ ঘৰে। এনেকুৱা কথা নকব প্লিজ, মোৰ ছোৱালীজনী এনেকুৱা নহয়। আপোনালোক অকণমান সময় ধৈৰ্য ধৰকচোন, তাই আহিব, তাই ঘূৰি আহিব। ৰক্তিম, তুমি মোৰ ওপৰত বিশ্বাস কৰা ৰক্তিম। আমি এনেকুৱা নহয়, তাই কিবা এটা বিশেষ কামত বাহিৰলৈ যাব লগা হৈছে, তাই সোনকালে ঘূৰি আহিব। মা, আইমিয়ে যদি বেলেগ কাৰোবাক ভালেই পাইছিল, তাই মোৰ লগত কিয় এনেকুৱা প্ৰেমৰ নাটক কৰি আছিল ইমান বছৰে? স্কুলীয়া দিনৰে পৰা মই তাইক ভাল পাওঁ, তাইতো মোৰ লগত সেই প্ৰেমৰ নাটকে কৰি আছিল। আৰু এতিয়া আজি বিয়াৰ সময়ত এনেকে কোন ছোৱালী ঘৰৰ পৰা নোহোৱা হয় আপুনি কওক? মই তাইক কেনেকে বিশ্বাস কৰি ল'ম? ঘৰৰ পৰা নোহোৱা হল মানে তাই নিশ্চয় কাৰোবাৰ লগত পলাই গল। ইয়াতে আৰু মই এতিয়া এখন্তেকো থাকিব নোৱাৰো। ইয়াত মোৰ মা দেউতাক অপমান কৰা হৈছে গোটেই সমাজৰ আগত। বল ৰক্তিম, ইয়াত আৰু কি চাই বহি আছ হা? ছোৱালীয়ে নাই যেতিয়া বিয়া কৰাবলৈকে, ইয়াত আৰু বহি থাকি একো লাভ নাই। বল ঘৰলৈ। ইমান বিশ্বাস কৰা মানুহজনীয়ে মোক বিশ্বাসঘাতকতা কৰিলে। এতিয়া আৰু মই কাকো বিশ্বাসত লব নোৱাৰিম কেতিয়াও। এইবোৰ কি হৈ গল বাৰু? আমি তই কলৈ গলি বাৰু হা? ৰক্তিমে কোৱা কথাবোৰ সঁচা নহয়তো? মোক ইয়ালৈ কোনে মাতিছিল? ক'ত আছে? মোৰ দেউতাৰ মৃত্যুৰ বিষয়ে কি সত্য আছে? তই আহিবি বুলি মই জানিছিলোৱেই। কোন আপুনি? আৰু মোৰ দেউতাৰ বিষয়ে আপুনি কি জানে? আপোনালোক কোন? মোৰ ওচৰলৈ কিয় আহিছে আপোনালোক হা? সেইবোৰ তই পিছত জানিবি, এতিয়া আমাৰ লগত আহ। মোক এৰি দিয়ক, মোক এৰি দিয়ক, মোক যাবলৈ দিয়ক। কোন আপোনালোক হা? বচাওক, বচাওক, কোন আছে? ইয়াতে আৰু এতিয়া তোক বচাবলৈ কোনো নাহে, বুজিলি? বল আমাৰ লগত। আইমি, তুমি 10 বছৰে আমাৰ ইয়াত থাকি আমাৰ মহিলাসকলৰ লগত একেবাৰে পৰিয়ালৰ দৰে হৈ পৰিছা, কিন্তু তোমাৰ নিজৰ ঘৰলৈ যাবলৈ মন নাযায় নে? তোমাৰ হাতত ইমানবোৰ প্ৰমাণ থকাৰ পিছতো তুমি তোমাৰ ঘৰখনলৈ কিয় নোযোৱা কোৱাচোন? বাইদেউ, ইমান দিনে মোৰ হাতত কোনো প্ৰমাণ নাছিলে, মোৰ কথা কোনেও বিশ্বাসেই নকৰিলে হয়। এতিয়াতো তোমাৰ হাতত সকলোবিলাক প্ৰমাণ আছে। হয়, এতিয়া সময় আহি পৰিছে, মই মোৰ ঘৰখনলৈ উভতি যাম এতিয়া, যিহেতু মোৰ লগত এতিয়া সকলোবোৰ প্ৰমাণ আছে। ঠিকেই ভাবিছা, তোমাৰ নতুন জীৱনৰ আৰম্ভণি কৰা, বুজিলা? তুমি এই 10 বছৰে আমাৰ লগতে, আমাৰ মহিলাসকলৰ লগত নিজৰ পৰিয়ালৰ দৰে কাম কৰিছিলা, গতিকে এতিয়া তুমি নিজৰ ঘৰখনলৈ গৈ তোমাৰ জীৱনটো নতুনকে আৰম্ভ কৰা। ৰক্তিম, 10 বছৰ হৈ গল, কিন্তু তই আইমিক এতিয়াও পাহৰিব পৰা নাই কিয়? আৰু তই এতিয়া বিয়াখন পাতি ল বেলেগ ছোৱালী এজনী চাই পেলাই। না বন্ধু, আজি 10 বছৰে যিহেতু মই বিয়া নপতাকে থাকিলো, এতিয়া আৰু বিয়া পাতিব মন নাই। আইমিক মই স্কুলীয়া দিনৰে পৰা ভাল পাইছিলো, মই তাইক পাহৰিব নোৱাৰো বুজিছ। মই ভাবিছিলো তাই মোক এৰি গল, কিন্তু মনে নকয়, এনেকুৱা লাগে যেন কিবা এটা সত্য মই নাজানো। ছাৰ, মানুহ এজনী আহিছে, আপোনাক লগ কৰিব বিচাৰিছে। আহিবলৈ কোৱা। ৰক্তিম, বন্ধু ময়ো গৈ থাকো দে, তোৰ কোনোবা ক্লায়েণ্ট আহিছে চাগে, তই এটেণ্ড কৰ। ঠিক আছে দে, আকৌ লগ পাম কেতিয়াবা। আপুনি কোন? মোৰ লগত আপোনাৰ কি কাম আছেনো? এইখন লওক, কি এইখন? 10 বছৰ আগৰ সেই দিনটোৰ উত্তৰ। মই তোমাক এৰি পলাই যোৱা নাছিলো। যদি সঁচা কথাবোৰ জানিবলৈ বিচৰা, আজি 5 বজাত অফিচৰ ওচৰৰ পাৰ্কলৈ আহিবা, অকলে আহিবা। তাৰমানে আৰ্মিয়ে মোক এৰি যোৱা নাছিল? মই আহি পাইছো, মোক ইয়ালৈ কোনে মাতিছিল? আইমি, 10 বছৰ ধৰি ক'ত আছিলা তুমি হা? বিয়াৰ দিনা মোক এৰি কিয় গুচি গলা? ৰক্তিম, মই তোমাক এৰি গুচি যোৱা নাছিলো। মই শেষ মুহূৰ্তলৈকে তোমাৰ লগত বিয়া খাবলৈ বিচাৰি আছিলো। তেন্তে তুমি এই 10 বছৰে এবাৰো মোক কিয় যোগাযোগ নকৰিলা হা? মই কৰিবলৈ বহুত চেষ্টা কৰিছিলো, কিন্তু প্ৰতিবাৰে বিফল হৈছিলো। জানা, মই প্ৰতিদিনেই তোমাক ঘৃণা কৰিছিলো, ভাবিছিলো তুমি মোক প্ৰতাৰণা কৰিলা। মই জানো ৰক্তিম, কিন্তু সত্য ঘটনাটো তোমাৰ কল্পনাতকৈও ভয়ংকৰ। তোমাক এটা পেন ড্ৰাইভ দিছিলো,
সেই ডায়েৰীখনৰ ভিতৰতে আছে 10 বছৰ আগৰ সকলো সত্য। সেই পেন ড্ৰাইভটো ৰেকৰ্ড হৈ আছে। কি সত্য হা? কি সত্য? সেইদিনা মই নিজৰ ইচ্ছাৰে ঘৰ এৰি যোৱা নাছিলো। মোক জোৰ কৰি লৈ যোৱা হৈছিল। কি? কোনে কৰিছে এইবোৰ? সেই নামটো মই এতিয়াই কব নোৱাৰো। তুমি ৰেকৰ্ডিং খিনি চাই লোৱা, তাৰ পিছত সকলো গম পাবা। ইয়াৰ পিছত সিদ্ধান্ত তোমাৰ। আহো মই। এনেকুৱা কি সত্য আছেনো? এতিয়া ঘৰলৈ গৈ মই চাব লাগিব। তাৰমানে এই সকলোবোৰ এইজন মানুহে কৰিছে। মই ইমান বছৰে আইমিক মিছাই দুখ দি আছিলো। দাদা, আইমি ঘূৰি আহিছে। কি? 10 বছৰ পিছতো তাই জীয়াই আছে? হয়, আৰু এইবাৰ তাইৰ হাতত সকলো প্ৰমাণ আছে। মই তোক কৈছো শুন, যিকোনো প্ৰকাৰে তাইক মুখ খুলিব নোৱাৰা কৰ। দাদা, কি হলনো? কোন ঘূৰি আহিছেনো? একো নাই, তই সেইবোৰ বুজিবৰ দৰকাৰ নাই। মোক মাথোন আৰু এটা প্ৰমাণ লাগে। তাৰ পিছত মই দেখুৱাই আছো খেলাখন। ৰাজেশ, তোক বহুত চিন্তাত থকাৰ নিচিনা লাগিছে। কি হৈছেনো কচোন? আইমি ঘূৰি আহিছে। আইমি? কোন আইমি? আইমি হ'ল ৰক্তিমৰ হবলগীয়া ৱাইফ। আজি 10 বছৰ আগতে মই আইমিক লৰা লগাই অপহৰণ কৰাইছিলো। কি? তই এইবোৰ কি কৈছ? তাৰমানে ৰক্তিমৰ হবলগীয়া কন্যাজনী পলাই যোৱা নাছিল, তই অপহৰণ কৰাইছিলি। কিন্তু কিহৰ বাবে? ময়ে মানুহ লগাই তাইক অপহৰণ কৰাইছিলো। তাইৰ বিয়াখন হব দিয়া নাছিলো ৰক্তিমৰ লগত, কাৰণ আইমিৰ দেউতাকৰ সকলো সম্পত্তি আৰু কোম্পানীৰ অংশ তাইৰ নামত আছিল। যদি তাই ৰক্তিমৰ লগত বিয়া হল হয়, সেই সকলোবোৰ সম্পত্তি ৰক্তিমে পালে হয়, যিটো মই নিবিচাৰো। মোতকৈ ৰক্তিম কেতিয়াও ধনী হব নোৱাৰে। সেইবাবে মই তাইৰ বিয়াৰ দিনা মানুহ লগাই তাইক অপহৰণ কৰাইছিলো। মই ভাবিছিলো তাই চাগে আৰু কেতিয়াও ঘূৰি আহিব নোৱাৰে। কিন্তু এতিয়া তাই ঘূৰি আহিছে, আৰু যদি তাই মুখ খোলে মই শেষ হৈ যাম। তই কিন্তু এইবোৰ বৰ বেয়া কাম কৰিলি বন্ধু। মই ভাবিছিলো তাই যেতিয়া এটা বদনাম পাব কেতিয়াও আৰু ইয়ালৈ ঘূৰি নাহে, কিন্তু তাই এতিয়া ঘূৰি আহিছে, আৰু তাইৰ হাতত এতিয়া সকলো প্ৰমাণ আছে। বৰ বেয়া কথা হল। ৰক্তিম, তই তোৰ নিজৰ ককায়েৰৰ কথা বিশ্বাস নকৰি এই ছোৱালীজনীৰ কথা বিশ্বাস কৰিছ? তাই এই 10 বছৰ ধৰি ক'ত আছিল তই জাননে? তাই এজনী পলৰীয়া চৰিত্ৰহীন ছোৱালী। দাদা, মাইনীৰ বিষয়ে তই আৰু এতিয়া এটা তো শব্দও নকবি। আগতে মই তোৰ কথা বিশ্বাস কৰিছিলো, কিন্তু এতিয়া মোৰ হাতত প্ৰমাণ আছে। প্ৰমাণ? কি প্ৰমাণ হা? তই নিজে কোৱা কথাবোৰেই প্ৰমাণ। যোৱাকালি যে তই বিপুল দাক তোৰ সকলো কথা খুলি কৈছিলি, সেই বিপুল দাক ময়ে মাতিছিলো তোৰ পৰা সকলোবিলাক কথা উলিয়াবই ৰেকৰ্ডিং কৰিবলৈ, আৰু ইতিমধ্যে বিপুল দাই তোৰ সকলোবিলাক কথা ৰেকৰ্ডিং কৰি পুলিচক দিছে। গতিকে তই এতিয়া জেললৈ যাবলৈ সাজু হ। ৰাকেশ, তই মোৰ ল'ৰা নহয়? ৰক্তিম মোৰ ল'ৰা নহয়? হা? তই ৰক্তিমৰ ডাঙৰ দাদা হিচাপত তাৰ বিয়াখন পাতি দিয়াৰ সলনি তাৰ জীৱনটো ধ্বংস কৰি পেলালি। ইমান ডাঙৰ অন্যায় কৰিলি তই তাৰ লগত। ফালে ফালে এতিয়াই মোৰ চকুৰ সন্মুখৰ পৰা আঁতৰ হৈ যা। মিষ্টাৰ ৰাকেশ দত্ত, বলক এতিয়া আমাৰ লগত। ৰক্তিম, কিয় মাতিছিলা মোক ইয়ালৈ? মই ক্ষমা বিচাৰিবলৈ তোমাক মাতিছো ইয়ালৈ। ক্ষমা? 10 বছৰ ধৰি মই ভাবি আছিলো তুমি মোক এৰি গুচি গলা। এবাৰো তোমাৰ কথা ভাবি নাচালো, তোমাক বিচাৰিও নুফুৰিলো। মই বহুত ভুল কৰিছিলো। তোমাক হেৰুৱাৰ পিছতহে বুজিছিলো তুমি মোৰ বাবে কিমান মূল্যৱান আছিলা। মাইনী, তুমি মোৰ জীৱনলৈ আকৌ ঘূৰি আহিবানে? ৰক্তিম, 10 বছৰৰ আগৰ ঘটনাবোৰ মনত পৰিলে মনটো কিবা সেমেকি যায়। তথাপি মই পাহৰিবলৈ চেষ্টা কৰিম, মাত্ৰ মোক কিছু সময় লাগিব। কিন্তু মোৰ মনত তোমাৰ প্ৰতি অলপো বেয়া ভাৱ নাছিল। এইবাৰ আমাৰ সম্পৰ্ক সন্দেহৰ ওপৰত নহয়, বিশ্বাসৰ ওপৰত গঢ়িম। 10 বছৰ আগতে তোমাক হেৰুৱাইছিলো, আজি ভগৱানে আকৌ মোৰ জীৱনলৈ তোমাক ঘূৰাই আনিলে। এইবাৰ আমি কোনোদিন ইজনে সিজনৰ ওপৰত সন্দেহ নকৰো। যি কথা কম সন্মুখতে কম। এয়াই হব আমাৰ নতুন জীৱনৰ প্ৰতিজ্ঞা। এটা মিছা অভিযোগে বহু জীৱন নষ্ট কৰিব পাৰে।
কিন্তু সত্যটো এদিন নহয় এদিন ওলাই আহেই। সেইবাবে সম্পূৰ্ণ সত্য নজনাকৈ কেতিয়াও কাৰো ওপৰত দুখ নিদিব। তেনেহলে এটা সঁচা কথা কোৱা, তুমি এতিয়া পুনৰ মোৰ লগত বিয়া হবানে? ৰক্তিম, মই তোমাৰ লগত বিয়াত বহিবলৈ, তোমাৰ পত্নী হবলৈ সম্পূৰ্ণৰূপে সাজু আছো। কি সঁচাই নে? তেনেহলে অতি সোনকালে মই তোমাৰ ঘৰলৈ দৰা হৈ যাম তোমাক কইনা কৰি আনিবলৈ। নিশ্চয়।